আজি মুহৰমৰ 6 তাৰিখ, আজি মগৰিবৰ পৰা আৰম্ভ কৰি 10 মুহৰমলৈকে যেতিয়াই সুবিধা হয় সৰু এটি দোৱা পাঠ কৰক, জীৱন পৰিৱৰ্তন হৈ যাব, দোৱা কবুল হ'ব, মনৰ আশা পূৰণ হ'ব, আধৰুৱা সপোনবোৰ পূৰা হ'ব, জীৱনৰ অভাৱ অনাটন পেৰেচানি আল্লাহ তাআলাই দূৰ কৰি দিব। যিসকলে ইনকাম কৰে, ৰোজগাৰ কৰে, আল্লাহ তাআলাই তেওঁলোকৰ ৰোজগাৰত প্ৰচুৰ বৰকত দান কৰিব, আপোনাৰ জীৱনৰ সকলো সমস্যা সমাধান হৈ যাব ইনশাআল্লাহ তাআলা। এই দোৱা কোন সময়ত আৰু কেনেকৈ পঢ়িব লাগিব মই ধুনীয়াকৈ বুজাই দিম। দোৱাটি লাহে লাহে কৈ দিম, আপুনি লিখি লৈ মুখস্থ কৰিব, সঠিক নিয়মত আমল কৰিব পাৰিলে ইনশাআল্লাহ আপুনি ফলাফল লাভ কৰিব। মনত ৰাখিব, মুহৰৰম ইছলামিক নতুন বছৰ হয়। আল্লাহ তাআলাই কোৰআনে কাৰিমত এনেদৰে ইৰশাদ কৰে, أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم إن عدة الشهور عند الله 12 شهرا في كتاب الله يوم خلق السماوات والأرض منها 4 حرم صدق الله العظيم। নিশ্চয় আল্লাহ তাআলার নজদিক মাহর গণনা আল্লাহ তাআলার কিতাবত মাহফুজ হয়, অর্থাৎ কোরআনে কারিমত মাহফুজ হয় বছৰত 12টা মাহ, যেতিয়াৰ পৰা এই কায়নাত এই বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টি হৈছে। মুহররম, সফর, রবিউল আউয়াল, রবিউল সানি, জামাদুল উলা, জামাদুল সানি, রজব, শাবান, রমজান, শাওয়াল, জিলকদ, জিলহজ, এই 12টা মাহ হয়। আৰু এই 12 মাহৰ ভিতৰত 4টা মাহ অতি সন্মানীয় মাহ হয়। আল্লাহ তাআলাই নিজে কোরআনে কারিমত কয় মিনহা 4 হুরুম, সেই 12 মাহৰ ভিতৰত 4টা মাহ অতি সন্মানীয় মাহ হয়। প্ৰাচীন যুগৰ পৰাই আৰবৰ কালচাৰ আছিল, তেওঁলোকে এই 4 মাহত কোনো ধৰণৰ কাজিয়া ফাসাদ নকৰে, কোনো যুদ্ধ বিগ্ৰহ নকৰে। সেই 4 মাহৰ ভিতৰত এটা হৈছে মুহৰৰম, জিলকদ, জিলহজ, মুহৰৰম আৰু ৰজব, এই 4টা মাহ অতি সন্মানীয় মাহ হয়। মুহৰৰম তাৰে ভিতৰত এটি অন্যতম মাহ হয়। এই মাহত এটা দিন আছে যি দিনৰ নাম হৈছে ইয়ৌমে আশুৰা। আশুৰাৰ দিনৰ ফজিলত আমি সাধাৰণতে বুজি পাওঁ, ইমাম হুসাইন আলাইহিস সালাম এই দিন শহীদ হৈছে, কাৰবালাৰ ময়দানত শহীদ হৈছে, সেইকাৰণে এই দিনৰ ফজিলত নহয়। এই দিনৰ ফজিলত পূৰ্বৰ পৰাই চলি আহিছে, হযরত আদম আলাইহিস সালামৰ দিনৰ পৰাই এই দিনৰ ফজিলত চলি আহিছে। কিন্তু এই দিন ইমাম হুসাইন আলাইহিস সালাম উম্মতৰ নাজাতৰ কাৰণে কাৰবালাৰ ময়দানত নিজৰ জান ত্যাগ কৰিছে, নিজকে কুৰবান কৰিছে, তাৰ মানে ইয়া সুনে পে সুহাগা হৈছে। এনেই ফজিলতপূৰ্ণ দিন হয়, আৰু সেই দিনত ইমাম হুসাইন আলাইহিস সালাম উম্মতৰ নাজাতৰ কাৰণে শহীদ হৈ গৈছে। সেইকাৰণে এই দিনৰ ফজিলত আৰু বাঢ়ি গৈছে। কিন্তু এই দিনৰ ফজিলত পূৰ্বৰ পৰাই চলি আহিছে। আল্লাহ ৰাব্বুল আলামিন এই পৃথিৱী সৃষ্টি কৰিছে আশুৰাৰ দিন, মুহৰৰমৰ 10 তাৰিখ আশুৰাৰ দিন এই পৃথিৱী সৃষ্টি কৰিছে। আকৌ এই পৃথিৱী ধ্বংস হ'ব, কিয়ামত অনুষ্ঠিত হ'ব আশুরার দিন, জিলহজ মাহৰ 10 তাৰিখ আশুরার দিন, শুক্ৰবাৰ আসৰৰ পিছত এই পৃথিৱীৰ ধ্বংস হ'ব। আল্লাহ তাআলাই যেতিয়া হযরত আদম আলাইহিস সালামক জান্নাতত প্ৰৱেশ কৰাইছিল সেই দিন আশুরাৰ দিন আছিল। জান্নাতৰ পৰা যেতিয়া বহিষ্কাৰ কৰে সেই দিন আশুৰাৰ দিন আছিল। হযরত আদম আৰু হাৱা আলাইহিস সালামৰ 350 বছৰ কান্দাৰ পিছত তেওঁলোকৰ দোৱা কবুল কৰি তেওঁলোকৰ মিলন কৰাইছিল, আৰাফাৰ ময়দানত তেওঁলোকৰ মিলন ঘটাইছিল, সেই দিন আছিল আশুৰাৰ দিন। এটা কথা, হযরতে আদম আলাইহিস সালামক আল্লাহ তাআলাই হিন্দুস্তানত পঠাইছিল আৰু হযরতে হাৱা আলাইহিস সালামক জিদ্দাত পঠাইছিল, আৰবৰ জিদ্দাত পঠাইছিল। আৰু তেওঁলোকৰ 350 বছৰ তেওঁলোকে কান্দি কান্দি ঘূৰি ফুৰিছে, জংগলে জংগলে ঘূৰি ফুৰিছে আৰু আল্লাহ তাআলাৰ ওচৰত দোৱা কৰি থাকিছে। যেতিয়া 350 বছৰৰ পিছত আল্লাহ তাআলাৰ ওচৰত দোৱা কৰিলে, আল্লাহ তাআলাই তেওঁলোকৰ দোৱা কবুল কৰিছিল। সেই দিন আছিল এই আশুৰাৰ দিন, জিলহজ মাহৰ 10 তাৰিখ। আল্লাহ তাআলাই তেওঁলোকৰ দোৱা কবুল কৰি তেওঁলোকৰ মিলন কৰিছিল আৰাফাৰ ময়দানত। সুবহানাল্লাহ, এই দিনৰ ফজিলত পূৰ্বৰ পৰাই চলি আহিছে। আল্লাহ তাআলাই হযরতে নূহ আলাইহিস সালামৰ নৌকা জুদি পাহাৰৰ কিনাৰ কৰাইছিল, যিদিনাখন সেইদিন আছিল আশুৰাৰ দিন। নূহ আলাইহিস সালামৰ জামানাত গোটেই পৃথিৱীলৈ পানী হৈছিল, ফ্লাড হৈছিল। যেতিয়া হযরতে নূহ আলাইহিস সালামৰ নৌকা জুদি পাহাৰৰ কিনাৰ কৰে সেইদিন আছিল আশুৰাৰ দিন, মুহৰৰমৰ 10 তাৰিখ। আল্লাহ তাআলাই হযরতে ইউনুস আলাইহিস সালামক মাছৰ পেটৰ পৰা উদ্ধাৰ কৰিছিল, সেই দিন আছিল আশুৰাৰ দিন। হযরতে আইয়ুব আলাইহিস সালাম আল্লাহ তাআলাৰ পয়গম্বৰ 18 বছৰ কুষ্ঠ ৰোগত ভুগিছিল, কষ্ট কৰিছিল। যিদিনাখন তেখেতৰ দোৱা কবুল কৰে আল্লাহ তাআলাই তেখেতক সুস্থ কৰি দিয়ে, সেই দিন আছিল আশুৰাৰ দিন, মুহৰৰমৰ 10 তাৰিখ। হযরতে মুসা আলাইহিস সালামক নীল দৰিয়া পাৰ কৰিছিল, ফিরাউনৰ কবলৰ পৰা মুসা আলাইহিস সালামক মুক্তি দান কৰিছিল। 70,000 বনি ইছৰাইলক লৈ হযরতে মুসা আলাইহিস সালাম নীল দৰিয়া যিদিনাখন পাৰ কৰিছিল সেই দিন আছিল আশুৰাৰ দিন। সুবহানাল্লাহ, আল্লাহ তাআলাই তেখেতৰ পয়গম্বৰ হযরতে ইব্ৰাহিম আলাইহিস সালামক অগ্নিকুণ্ডৰ পৰা মুক্তি দান কৰিছিল। নমৰুদে হযরতে ইব্ৰাহিম আলাইহিস সালামক অগ্নিকুণ্ডত নিক্ষেপ কৰিছিল। আল্লাহ তাআলাই সেই অগ্নিকুণ্ড
ফুলৰ বাগিচা বনাই দিছিল। আল্লাহ তাআলাই কোরআনে কারিমত কয়, কুলনা ইয়া নারু কুনি বারদাও ওয়া সালামান আলা ইব্রাহিম, হে অগ্নিকুণ্ড, হে জুই, তুমি ইব্ৰাহিমৰ বাবে শীতল হৈ যোৱা। সুবহানাল্লাহ। আল্লাহ তাআলাই সেই অগ্নিকুণ্ড ফুলৰ বাগিচা বনাই দিছিল। ইব্ৰাহিম আলাইহিস সালাম সেই ফুলৰ বাগিচাত তেওঁ 40 দিনলৈকে আছিল। যিদিনাখন নেকি আল্লাহ তাআলাই ইব্ৰাহিম আলাইহিস সালামক সেই অগ্নিকুণ্ডৰ পৰা মুক্তি দান কৰে, সেই দিন আছিল আশুরার দিন। আল্লাহু আকবার। এই দিন দু জাহানের বাদশাহ জনাবে মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কলিজার টুকুৰা, তেখেতৰ মৰমৰ নাতি ইমাম হুসাইন আলাইহিস সালাম কারবালার ময়দানত শহীদ হয়েছে। উম্মতৰ নাজাতৰ কাৰণে নিজৰ জান ত্যাগ কৰি দিছে। এই দিন আশুরার দিন। আশুরার দিন আমি কি কি আমল কৰিব লাগে? আল্লাহর রসুল জনাবে মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এই দিন রোজা রাখিবলৈ কৈছে। যেতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মক্কাৰ পৰা হিজৰত কৰি মদিনাত যায়, মদিনাত গৈ দেখা পালে মদিনাৰ ইহুদীসকলে আশুৰাৰ দিনৰ ৰোজা ৰাখে। তেওঁলোকক যেতিয়া প্ৰশ্ন কৰা হ'ল, তোমালোকে আশুৰাৰ ৰোজা কিয় ৰাখা? তেওঁলোকে কৈছে, আল্লাহ তাআলাই আমাক এদিন মুক্তি দান কৰিছিল। 70,000 বনি ইছৰাইলক লৈ হযরত মুসা আলাইহিস সালাম মুক্তি লাভ কৰিছিল। আমাৰ নেতা হযরত মুসা আলাইহিস সালামক আল্লাহ তাআলাই নাজাত দিছিল। সেই কাৰণে আমি এই দিন ৰোজা ৰাখো। আল্লাহৰ ৰসুল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে, ইহুদীসকলতকৈ আমাৰ হক বেছি হয়। আমি আশুরার রোজা দুটা রাখিম, তেওঁলোকে এটা রোজা রাখে, আমি দুটা রোজা রাখিম। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে দুটা রোজা রাখার আদেশ দিছিল। আল্লাহ তাআলা অহা বছর যদি মোক জীবিত রাখে, মই দুটা রোজা রাখিম। সেই কারণে আমি এক নম্বর আমল হয়েছে আমি আশুরার রোজা রাখিব লাগে। আশুরার রোজার ইমানেই ফজিলত হয়। রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে, সিয়ামু ইয়াউমি আশুরা ইন্নী আহতাসিবু আলাল্লাহি আইয়ুকাফিরা সানাতাল্লাতী ক্বাবলাহু। যে ব্যক্তি আশুরার দিনৰ রোজা রাখিলে আল্লাহ তাআলা সেই ব্যক্তির এক বছৰৰ গুনাহ, যোৱা এক বছৰৰ গুনাহ মাফ কৰি দিব। সুবহানাল্লাহ। সেই কাৰণে আমি আশুরার রোজা রাখিব লাগে। ইহুদীসকলে এটা রোজা রাখে, আজিৰ তাৰিখলৈ কি ইহুদীসকলে এটা রোজা রাখে, আমি দুটা রোজা রাখিম। 9 মুহররমুল হারাম, 10 মুহররমুল হারাম, অর্থাৎ বৃহস্পতিবার আৰু শুক্ৰবাৰ দুটা রোজা আমি ৰাখিম। আৰু 2026 চনত আশুরার দিন হৈছে জুন মাহৰ 26 তাৰিখ শুক্ৰবাৰ। গতিকে আমি বৃহস্পতিবাৰ আৰু শুক্ৰবাৰৰ ৰোজা ৰাখিম। আপুনি আজিৰ পৰাই যেতিয়া আপোনাৰ সুবিধা হয়, আপুনি এটা দোৱা, সৰু এটা দোৱা, যি দোৱাৰ কথা মই কৈ আছো, এই দোৱাটি যদি আপুনি পাঠ কৰে জীৱনৰ সকলো সমস্যা সমাধান হ'ব, দোৱা কবুল হ'ব, জীৱনৰ গুনাহ খাতা মাফ হ'ব, যিমান পেৰেশানি বালা মুসিবত আছে আল্লাহ তাআলাই দূৰ কৰি দিব। মুহররম মাহ ফজিলতপূৰ্ণ মাহ হয়। আশুরার দিনলৈকে, আশুরার দিনও যদি আপুনি সুবিধা পায়, যেতিয়াই সুবিধা হয়, দিন কিংবা ৰাতি যিকোনো সময়ত এই আমল আপুনি কৰিব পাৰে। এই আমল কৰাৰ পূৰ্বে অৱশ্যে আপুনি সুন্দৰকৈ অজু কৰি ল'ব। সুন্নতি নিয়মত আপুনি অজু কৰিব, এক এক অংগ 3 বাৰকৈ ধুব। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, যিসকলে সুন্দৰকৈ অজু কৰে তেওঁলোকৰ কাৰণে আল্লাহ তাআলাৰ পক্ষৰ পৰা দুটা পুৰস্কাৰ হয়। এটা পুৰস্কাৰ হৈছে যে তেওঁলোকৰ অজুৰ অংগৰ দ্বাৰা যিমান গুনাহ হৈছিল আল্লাহ তাআলাই মাফ কৰি দিয়ে। সুবহানাল্লাহ। অজুৰ পানীৰ লগে লগে খহি পৰি যায়। দ্বিতীয় নম্বৰ পুৰস্কাৰ হৈছে কিয়ামতৰ দিনাখন মোৰ সেই সকল উম্মতৰ হাত, ভৰি, চেহাৰা, অজুৰ অংগবোৰ নূৰৰ দৰে জিলিকি থাকিব। মই দূৰৰ পৰা দেখিলেই চিনি পাই যাম সেই সকল মোৰ উম্মত হয়, আৰু মই শাফাআত কৰি আল্লাহৰ জান্নাতত প্ৰৱেশ কৰাই দিম। সুবহানাল্লাহ। সেই কাৰণে সুন্দৰকৈ অজু কৰিব। এটা আৰু এটা আমল কওঁ, যেতিয়াই অজু কৰে অজুৰ পিছত পশ্চিম আকাশৰ ফালে শাহাদত আঙুলি উঠাই, আশহাদু আল্লা ইলাহা ইল্লাল্লাহ ওয়াহদাহু লা শারীকা লাহ ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু। পশ্চিম আকাশৰ ফালে শাহাদত আঙুলি উঠাই আপুনি আকাশৰ ফালে চাই চাই কলিমা শাহাদত পাঠ কৰিব। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, যি ব্যক্তি অজুৰ পিছত কলিমা শাহাদত পাঠ কৰিলে, আকাশৰ ফালে চাই কলিমা শাহাদত পাঠ কৰিলে, আল্লাহ তাআলাই সেই ব্যক্তিৰ কাৰণে জান্নাতৰ সকলো দুৱাৰ খুলি দিয়ে। আল্লাহু আকবার। সেই ব্যক্তি যিকোনো দৰজা দি ইচ্ছা কৰিলে আল্লাহৰ জান্নাতত প্ৰৱেশ কৰিব পাৰে। ইয়াৰ পিছত যেতিয়াই অজু কৰে 2 ৰাকাত তাহিয়াতুল উজু নামাজ পঢ়িব। আৰু তাহিয়াতুল উজু নামাজ পঢ়িলে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, যিসকলে সুন্দৰকৈ অজু কৰিলে আৰু 2 ৰাকাত আদায় কৰিলে, অৰ্থাৎ তাহিয়াতুল উজু 2 ৰাকাত নামাজ পঢ়িলে, এই অজু আৰু নামাজৰ জৰিয়তে আল্লাহ তাআলাই তাৰ জীৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিয়ে, তাৰ নখৰ গুড়াৰ গুনাহ পৰ্যন্ত মাফ হৈ যায়। আল্লাহু আকবার। এই আমল যেতিয়া আপুনি অজু কৰে গোটেই বছৰ আপুনি দাইমিভাৱে এই আমল কৰি থাকিব। এই আমল সদায় কৰিব। ইয়াৰ পিছত যি আমলৰ কথা মই কৈ আছো, আপুনি যেতিয়া সুবিধা হৈছে সুন্দৰকৈ অজু কৰি 2 ৰাকাত সলাতুল হাজত নামাজ পঢ়ি ল'ব লাগিব। সলাতুল হাজত নামাজ পঢ়ি ইয়াৰ পিছত জাই নামাজত বহি বহি সেই দোৱাটি পঢ়ি তাৰ পিছত হাত তুলি মুনাজাত কৰিব। সলাতুল হাজত নামাজৰ নিয়ত আৰবিত এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সলাতিল হাজা নাফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার।
অসমীয়াত ক'লে মই আল্লাহৰ ৱাস্তে ছলাতুল হাজতৰ 2 ৰাকাত নফল নামাজ পঢ়ি আছো, আল্লাহু আকবার এনেকৈ নিয়ত কৰিলে হ'ব। আৰু যিকোনো সূৰা দি এই নামাজ আপুনি পঢ়িব পাৰে। মনত ৰাখিব, উদ্দেশ্যটো আপোনাৰ মনত থাকিব। আপুনি কি উদ্দেশ্য কৰি এই নামাজ পঢ়ি আছে? আপোনাৰ জীৱনত যদি অভাৱ অনাটন হৈছে, বহুত পেৰেচানি হৈছে, কিবা বেমাৰ আজাৰ হৈছে, সেইবোৰ উদ্দেশ্য আপোনাৰ মনত ৰাখিব। ইয়া আল্লাহ, অমুক উদ্দেশ্য কৰি মই নামাজ পঢ়ি আছো, ছলাতুল হাজতৰ নামাজ পঢ়ি আছো। উদ্দেশ্যটো মনত ৰাখিলে হ'ব, মুখেৰে উচ্চাৰণ কৰাৰ কোনো প্ৰয়োজন নাই। নামাজ পঢ়ি উঠি ছলাতুল হাজতৰ এটা দোয়া আছে, লা ইলাহা ইল্লাল্লাহুল হালিমুল কারীম, সুবহানাল্লাহি রাব্বিল আরশিল আযীম, আলহামদুলিল্লাহি রাব্বিল আলামিন, আসআলুকা মুজিবাতি রাহমাতিক ওয়া আযাইমা মাগফিরাতিক ওয়াল গনিমাতা মিন কুল্লি বিররি ওয়াস সালামাতা মিন কুল্লি ইসম, লা তাদা লানা যামবান ইল্লা গফারতা ওয়ালা হাম্মান ইল্লা ফাররাজতা ওয়ালা দাইনান ইল্লা কাযাইতা ওয়ালা মারদান ইল্লা শাফাইতা ওয়ালা হাজাতাম মিন হাওয়াইজিদ দুনিয়া হিয়া লাকা রিজন ইল্লা কাযাইতাহা ইয়া আরহামার রাহিমিন। এই দোয়াটি যদি আপুনি নাজানে কোনো কথা নাই, যদি জানে পঢ়ি ল'ব। আৰু এই দোয়াটি পঢ়াৰ পিছত আপুনি 3 বাৰ দুরূদ পঢ়িব। اللهم صل على محمد وعلى آل محمد كما صليت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد. اللهم بارك على محمد وعلى آل محمد كما باركت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد. যিকোনো দুরূদ আপুনি পঢ়ি ল'ব। ইয়াৰ পিছত 3 বাৰ ইস্তিগফাৰ পঢ়িব, আস্তাগফিৰুল্লাহাল্লাযী লা ইলাহা ইল্লা হুৱাল হাইয়ুল কাইয়্যুম ওয়া আতুবু ইলাইহি। খাস তওবার নিয়তে আপুনি ইস্তিগফাৰ পঢ়িব। আৰু খাস তওবার নিয়তে ইস্তিগফাৰ পঢ়িলে আল্লাহ তাআলাই আপোনাৰ জীৱনৰ গুনাহবোৰ মাফ কৰি দিব। 1 নম্বৰ পুৰস্কাৰ হৈছে সকলো গুনাহ মাফ হ'ব। 2 নম্বৰত আল্লাহ তাআলাই আপোনাৰ কাৰণে আকাশৰ পৰা ৰিজিক বৰ্ষিত কৰিব, সুবহানাল্লাহ। 3 নম্বৰত আল্লাহ তাআলা আপোনাক ধন সম্পত্তি দান কৰিব। 4 নম্বৰত নেক আওলাদ আপোনাক দান কৰিব। 5 নম্বৰত আখিৰাতত আপোনাক এনেকুৱা স্পেচিয়েল জান্নাত দান কৰিব যাৰ তলেদি নহৰ প্ৰবাহিত হৈ থাকে, সুবহানাল্লাহ। খাস তওবার নিয়তে আপুনি ইস্তিগফাৰ পঢ়িব। ইয়াৰ পিছত আপুনি যি দোয়াটি পঢ়িব 100 বাৰ, হাতত তসবিহ লৈ 100 বাৰ আপুনি এই দোয়াটি পঢ়িব লাগিব। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, ফাসাহিল ইয়া ইলাহি কুল্লা স'বিম বিহুরমাতি সাইয়্যিদিল আবরার, সাহিল বিফাজলিকা ইয়া আজিজ। ফাসাহিল, ভালকৈ শুনিব, ফাসাহিল ইয়া ইলাহি কুল্লা স'বিম বিহুরমাতি সাইয়্যিদিল আবরার, সাহিল বিফাজলিকা ইয়া আজিজ। ফাসাহিল ইয়া ইলাহি কুল্লা স'বিম বিহুরমাতি সাইয়্যিদিল আবরার, সাহিল বিফাজলিকা ইয়া আজিজ। 100 বাৰ, কমসে কম 100 বাৰ এই দোয়াটি পঢ়ি তাৰপিছত আকৌ 3 বাৰ দুরূদ শরীফ পঢ়িব। যিকোনো দুরূদ পঢ়িব পাৰে, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। আকৌ 3 বাৰ দুরূদ পঢ়ি হাত তুলি মুনাজাত কৰিব। আল্লাহ তাআলাই আপোনাৰ জীৱনৰ সকলো সমস্যা সমাধান কৰি দিব। সকলো বিপদ আপদ মাসাইব আল্লাহ তাআলাই দূৰ কৰি জীৱনত শান্তি দান কৰিব। যিয়ে দোয়া কৰে আল্লাহ তাআলাই কবুল কৰিব। 2 ৰাকাত ছলাতুল হাজত নামাজ পঢ়ি 3 বাৰ দুরূদ শরীফ পঢ়িব, 3 বাৰ ইস্তিগফাৰ পঢ়িব। তাৰপিছত এই দোয়াটি 100 বাৰ পঢ়ি তাৰপিছত আকৌ 3 বাৰ দুরূদ পঢ়ি হাত তুলি মুনাজাত কৰিব, কান্দি কান্দি দোয়া কৰিব। আল্লাহ তাআলাই আপুনি যদি দোয়া কৰে নিশ্চয় কবুল কৰিব। মুহররম অত্যন্ত ফজিলতপূর্ণ মাহ হয়, ইসলামিক নতুন বছর হয়। যেতিয়া আপোনাৰ সুবিধা হয়, যেতিয়াই দিন কিংবা তো ৰাতি যেতিয়াই সুবিধা হয় আপুনি এই আমল কৰিব, ইনশাআল্লাহ আপুনি ফলাফল লাভ কৰিব। মহান আল্লাহ তাআলাই আমাক সকলোকে বেছি বেছি ইবাদত কৰি আল্লাহ তাআলাৰ সন্তুষ্টি হাসিল কৰাৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।